হেল্ল' এভৰিৱান, কালি আমি গৈছিলোঁ বক্স এটা কিনিবলৈ, যিহেতু ক্লাছত বক্স এটাৰ প্ৰয়োজন হৈ আছিলে আৰু তাকে চাওঁ আমি দোকান এখনলৈ আহিছোঁ কি বক্স পোৱা যায় ইয়াত। এতিয়া মই বুটৰ বিচাৰি আছিলোঁ বাৰু, তো বুটৰ নাপালোঁ। তাকে মই কথা পাতি আছোঁ আৰু চাহ একাপো দিলে দোকানৰ ফালৰ পৰা খাবলৈ। তাকে খাই খাই ভাবি আছোঁ কি কৰা যায়। আৰু জেব্ৰনিক্সৰ এটা বক্স পালোঁ বাৰু, আৰু তাকে EMIত কিমান হয় কি কৰোঁ, আমিতো আৰু ইমান পইচা হাতল মানুহ নহয়, তো EMIতে ল'ব লাগিব। জেব্ৰনিক্সৰ এটা ভাল বক্স পাইছোঁ বাৰু, 12,000 বুলি কৈছে, তাকে ল'লোঁ সেইটোকে। এতিয়া এয়া পেকিং কৰি আছে, মই ক্লাছলৈকে লৈ আহিলোঁ। আজি যিহেতু আবেলি ক্লাছ আছে, তো আবেলি ক্লাছত আমি বহুত দিনৰ পৰা বক্সটো বেয়া হৈছিলে কাৰণে ভালকৈ গান লগাব পৰা নাছিলোঁ। আৰু বক্সটো আনবক্সিংটো এক্সট্ৰাকৈ নবনাওঁ, মই ইয়াতে মাৰি দিম। যিহেতু বক্সটো কিনাৰ আগতে মই থাৰ্ম'কল ভাঙি কৰি আজৰি, থাৰ্ম'কলটো ভাঙিয়ে পেলালোঁ খোলোতেই। তো অকলশৰীয়া মানুহ যেতিয়া মই থাৰ্ম'কলটো ভাঙিয়ে যায়। চাওঁচোন আহক কি কি পাওঁ ইয়াত। এটা মাইক পাইছোঁ আৰু কেবল দিছে চাৰ্জিঙৰ, অক্স এডাল দিছে। গোটেই বক্সটো ডাঙৰ হয় যদিও ইমান ৱেইট নাইকিয়া, মই উলিয়াই লৈছোঁ নিজে অকলে। চাই দেখিব পাইছে বক্সটো ব্লেক কালাৰৰে হয়। তাকে অকণ চিনেমেটিক বনাম বুলি ট্ৰাই কৰোঁ, চিনেমেটিক নহ'লে আৰু বেয়া নাপাব, আৰু মইতো প্ৰফেচনেল নহয়। তাকে চাব পাৰিছে, লাইট বহুত ধুনীয়া লাইট জ্বলে তাতে। যিহেতু ক্লাছৰ কাৰণে বক্স এটা ভাল বক্স এটা লাগিছিল, সেইটো কাৰণে লৈ ল'লোঁ। আৰু ইয়াতে বহুতখিনি ফিচাৰ্ছ আছে, লাইট চেঞ্জ কৰিব পাৰি আৰু আপোনাৰ বেছ কমোৱা বঢ়োৱা হয়, চাউণ্ডৰ কাৰণে দিছে, মোডটো চেঞ্জ কৰিব পাৰি আৰু ৰেকৰ্ডিঙো কৰিব পাৰি ইয়াত ভইচটো, আৰু গিটাৰ চিটাৰ কানেকশ্যনো হৈ যায়। আৰু এইটো বেছ কমোৱা বঢ়োৱা থাকে, গোটেইখিনি চব ইয়াতে দিয়া আছে। ভালেই হয় বক্সটো বাৰু, মই ইউজ কৰিছোঁ, ভালেই লাগিছে। তো আপোনালোকে যদি ল'ম বুলি ভাবিছে, জেব্ৰনিক্স বাডি 200 বুলি আছে, ভাল বক্সটো ল'ব পাৰিব। আৰু ডান্স ক্লাছৰ কাৰণে বা এনেকৈ পাৰ্টি চাৰ্টিৰ কাৰণে এইটো বক্স বহুত ভাল হয়। তো মই ইউজ কৰিছোঁ, আপোনালোকে ইউজ কৰিব পাৰিব বাৰু। বাকী এনেই গোটেইখিনি ভালেই হয়। ৰিম'ট এটাও আছিল বাৰু, ৰিম'টটো মই দেখুৱাব পাহৰিয়ে থাকিলোঁ বাৰু। আপোনালোকে নাভাবিব আকৌ ৰিম'ট নাই বুলি ইয়াৰ লগত, ৰিম'ট এটাও দিছে। যিহেতু মই ইতিমধ্যে কৈছোঁ বক্সটো বিৰাট ভাল হয়, আপোনালোকে ল'ব পাৰিব। আৰু আজি ব্লগটো মই এইখিনিতে শেষ কৰিছোঁ। তো আপোনালোকে যদি এই ব্লগটো চাই ভাল পাইছে, তেনেহ'লে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব, আৰু পিছলৈকে মই এনেকুৱা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। ধন্যবাদ। Please share.